মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। আজিৰ ভিডিঅ'টোত গুণোৎসৱ 2025ত হৈ যোৱা ফাৰ্ষ্ট ফেজ প্ৰথম পৰ্যায়ৰ সপ্তম শ্ৰেণীৰ মেথমেটিক্সসমূহ সমাধান কৰি বুজাই দিয়াৰ চেষ্টা কৰা হৈছে। প্ৰথম প্ৰশ্নটো তলৰ কোনটো যোগাত্মক অভেদ? যোগাত্মক অভেদ কোনটো হ'ব? এ অপশ্যন আছে 8, বিত আছে 1, চিত আছে -1 আৰু ডিত আছে 0। তো কি হ'ব? 0। ডি অপশ্যনটো শুদ্ধ হ'ব। তাৰমানে আমি যদি কোনো সংখ্যাৰ লগত 0 যোগ কৰোঁ তেনেহ'লে কি হ'ব? সেই সংখ্যাটি পাম। আমি জানো যে যোগাত্মক অভেদটো হ'ল 0 বা 0, আৰু যদি গুণাত্মক অভেদ বুলি কয় 1 হ'ব, কাৰণ 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটি পাম। এতিয়া আমি পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 2 নম্বৰ প্ৰশ্ন, তলৰ কোনটো উক্তি শুদ্ধ? ইয়াত দিছে দুটা ধনাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় এটা ঋণাত্মক অখণ্ড সংখ্যা। এইটোতো হ'ব নোৱাৰে, তেনে মাইনাছ নহ'ব। ঋণাত্মক মানে মাইনাছ আৰু ধনাত্মক মানে প্লাছ। বি নম্বৰটো দিছে এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় এটা ধনাত্মক অখণ্ড সংখ্যা। ধনাত্মক মানে প্লাছ আৰু ঋণাত্মক মানে মাইনাছ। তো প্লাছে মাইনাছে কি হ'ব? মাইনাছ হ'ব। ইয়াত দিছে ধনাত্মক হ'ব, প্লাছটো নহ'ব। এইটো শুদ্ধ নহয়। চি নম্বৰটো দিছে এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় এটা ঋণাত্মক অখণ্ড সংখ্যা। এইটো শুদ্ধ হ'ব। চি অপশ্যনটো শুদ্ধ হ'ব। কাৰণ কি এটা ধনাত্মক, আমি ধৰি লৈছোঁ এটা ধনাত্মক সংখ্যা 5 বুলি ধৰি লৈছোঁ, আৰু এটা ঋণাত্মক, এই দুটা পূৰণফল ঋণাত্মক ধৰি লৈছোঁ আমি -4। এতিয়া যদি আমি পূৰণ কৰোঁ কি হ'ব? ইয়াতো প্লাছ আছে, প্লাছে মাইনাছে মাইনাছ 4 × 5 20। তাৰমানে কি পালোঁ? ঋণাত্মক পালোঁ নহয়। সেইকাৰণে এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় এটা ঋণাত্মক অখণ্ড সংখ্যা। চি অপশ্যনটো শুদ্ধ হ'ব। এতিয়া পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 3 নম্বৰ প্ৰশ্ন, ত্ৰিভুজৰ এটা কোণৰ মাপ 55 ডিগ্ৰী, ত্ৰিভুজটোৰ বাকী দুটা কোণৰ মাপ তলৰ কোনটো হ'ব পাৰে? ইয়াত দিছে এ অপশ্যনত দিছে 40 ডিগ্ৰী আৰু 50 ডিগ্ৰী, বিটোত দিছে 55 ডিগ্ৰী আৰু 70 ডিগ্ৰী, চিত দিছে 55 ডিগ্ৰী আৰু 80 ডিগ্ৰী, আৰু ডিত দিছে 125 ডিগ্ৰী আৰু 55 ডিগ্ৰী। কোনটো হ'ব? আমি জানো যে ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব লাগে। তেনেহ'লে ইয়াত এটা কোণৰ মাপটো 55 দিছে, তেনেহ'লে আমি কোন তিনিটা কোণ হ'ব 180? এটা দিছে কিমান? 55। তেনেহ'লে বাকীটো ইয়াত যদি আমি এইটো যোগ কৰোঁ 40 আৰু 50 কিমান হয়? 90। 90ৰ লগত 55 যোগ কৰিলেতো 180 নহ'ব। বি নম্বৰটো দিছে 55 আৰু 70। 55 আৰু 70 কিমান হ'ব? 55 আৰু 70 কি হ'ব? আমি যোগ কৰোঁ কিমান পাম? 55, 70, আৰু যদি এটা কোণটো দিছে 55, এইটো যোগ কৰিলে কিমান পাম আমি? 5 × 5 10, 0, 10, 7, 70, 18, 180 পাই গ'লোঁ। তেনেহ'লে কোন অপশ্যনটো শুদ্ধ হ'ব? বি অপশ্যনটো শুদ্ধ হ'ব। কাৰণ ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব লাগে। তো এটা 55 দিছে, আনটো যদি 55 110 হ'ল, আৰু 70 180। তো বি অপশ্যনটো শুদ্ধ হ'ব। পিছৰ প্ৰশ্ন, তলৰ সমকোণী ত্ৰিভুজৰ এক্সৰ মান কিমান? ইয়াত এ দিছে 7 চেণ্টিমিটাৰ, বি দিছে 17 চেণ্টিমিটাৰ, চি দিছে 23 চেণ্টিমিটাৰ, ডি দিছে 120 চেণ্টিমিটাৰ। কোনটো হ'ব বাৰু? ইয়াত আমি কিদৰে কৰিম? যিহেতু এইটো সমকোণী ত্ৰিভুজ, আমি জানো যে সমকোণী ত্ৰিভুজৰ কি থাকে? এইটো যদি আমি পাৰপেণ্ডিকুলাৰ ধৰোঁ, লম্ব ধৰোঁ, এইটো যদি ভূমি ধৰোঁ, তেনেহ'লে এইটো কি হ'ব? অতিভুজ। আমি জানো যে লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ সমান অতিভুজ স্কোৱাৰ। তো আমি কি লিখিম? পাৰপেণ্ডিকুলাৰ মানে লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ ইকুৱেল টু কি হয়? অতিভুজ স্কোৱাৰ, মানে এইচ স্কোৱাৰ, মানে পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইকুৱেল টু এইচ স্কোৱাৰ। এইটো হ'ল ফৰ্মুলা। আমি যদি ফৰ্মুলা মতে বহাই লওঁ, লম্বটো কিমান দিয়া আছে? 8 চেণ্টিমিটাৰ স্কোৱাৰ আছে, আৰু বি ভূমিটো কিমান দিয়া আছে? 15 স্কোৱাৰ। তেনেহ'লে এইচ স্কোৱাৰ, তেনে 8 স্কোৱাৰ মানে কি? 8 × 8 = 64।
8 স্কয়াৰ মানে কি 8 গুণ 64 তো আমি 64 লিখিলোঁ তাৰপিছত 15 স্কয়াৰ মানে আমি যদি 15 লগত 15 পূৰণ কৰিলে কিমান হ'ব 225 ইকুৱেল টু AC স্কয়াৰ এতিয়া আমি কি কৰিম এই দুটা যোগ কৰি দিম 225 লগত 64 যোগ কৰিলে কিমান হ'ব 5 লগত 4 যোগ কৰিলে 9 আৰু 6 2 8 2 218 ইকুৱেল টু AC স্কয়াৰ আমাক তো এতিয়া অতিবস্তু ওলাব লাগে তেনে আমি কি কৰিম AC ইকুৱেল টু কি লিখিম 218 ক আমি কি কৰিব লাগিব বৰ্গমূল উলিয়াব লাগিব 218 ৰ বৰ্গমূল কিমান আমি বৰ্গমূল উলিয়াই ল'ব লাগিব কিমান হ'ব বৰ্গমূল এটোৰ বৰ্গমূল হ'ব 17 বৰ্গমূল ওলাৰ নিয়মটো এনেকৈ যেনেকৈ আমি এজোৰকৈ আহিব লাগে তেতিয়া এটা আছে তেনেহ'লে ইয়াত যিটো অংক বহাম ইয়াত একেই অংক বহাব লাগিব 1 গুণ 1 2 2 2 2 গুণ 4 বেছি হৈ যাব 1 গুণ 1 2 পৰা 1 গ'লে 1 এতিয়া দুটা অংক একেলগত নমাব লাগিব 89 তো এইটো 1 হ'ব একেলগে 1 যোগ কৰিলে 2 হ'ল ইয়াত এতিয়া আমি যি বহাম ইয়াত একে অংক পাব লাগিব আমি দেখিলোঁ হেকৰ অংকটো 9 আছে তো 9 কি অংক যোগ কৰি পূৰণ কৰিলে হয় আমি জানো যে 3 3 গুণ 9 হয় 3 যদি বহাও তেনে নিমিলে তেনে 7 7 গুণ 49 ইয়াত নহ'ব তেনেহ'লে আমি কি কৰিম ইয়াত 7 বহালোঁ ইয়াত 7 বহালোঁ 7 7 গুণ 49 4 গুণ 4 7 গুণ 14 4 18 কিমান কৰিম 17 তেনে কোন অপশ্যনটো শুদ্ধ হ'ব বি অপশ্যনটো শুদ্ধ হ'ব পিছৰ প্ৰশ্ন এটা কোণৰ মাপ তাৰ পূৰক কোণৰ 4 গুণ কোণটোৰ যোগ কিমান আমি জানো যে দুটা পূৰক কোণৰ যোগফল কিমান 90 ডিগ্ৰী থাকে আৰু সম্পূৰক কোণ হ'লে 180 ডিগ্ৰী এটা কোণৰ মাপ তাৰ পূৰক কোণৰ 4 গুণ আমি যদি ধৰি লওঁ পূৰক কোণটো আমি ধৰি লৈছোঁ x তেনেহ'লে কি হ'ব এটা কোণৰ মাপ তাৰ পূৰক কোণৰ 4 গুণ তেনেহ'লে কি হ'ব এই পূৰক কোণটোৰ 4 গুণ হ'ব তাৰমানে কি 4 গুণ কিমান 4x হ'ব কেনে এটা কোণৰ মাপ তাৰ পূৰক কোণৰ 4 গুণ কৈছে এতিয়া পূৰক কোণৰ 4 গুণ কিমান হ'ব 4x এটা আৰু পূৰক কোণটো আছিলে x এই দুটা যোগফল কিমান হ'ব 90 ডিগ্ৰী আমি জানো তেনেহ'লে আমি যদি কৰোঁ 4x আৰু x কিমান হ'ব 5x ইকুৱেল টু 90 তো x ইকুৱেল টু কিমান হ'ব 90/5 আমি যদি 90 যদি আমি 5 হৰণ কৰি কিমান 5 গুণ 5 ইয়াতে 4 5 গুণ 18 ডিগ্ৰী পালোঁ এতিয়া আমাক কৈছিলে এটা কোণৰ মাপ তাৰ পূৰক কোণৰ 4 গুণ এতিয়া আমি কোণৰ মাপটো কিমান ধৰিছিলোঁ আমি 4x তেনেহ'লে 4x যদি আমি 18 পূৰণ কৰি কিমান পাম 4 8 গুণ 32 2 4 গুণ 4 4 3 7 72 ডিগ্ৰী তো কোন অপশ্যনটো শুদ্ধ হ'ব চি অপশ্যনটো শুদ্ধ হ'ব পিছৰটো আছিলে 6 নম্বৰটো তলৰ কোনটো উক্তি শুদ্ধ ইয়াত দিছে এইটো দিছে সকলোবোৰ স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা নহয় সকলোবোৰ স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা নহয় বুলি কৈছে পৰিমেয় সংখ্যা হ'ব লাগতো স্বাভাৱিক সংখ্যা বুলি তো পৰিমেয় সংখ্যাৰ ভিতৰত পৰিব কাৰণ স্বাভাৱিক সংখ্যা 1 2 3 4 পৰা আৰম্ভ হয় এদৰে পূৰ্ণ সংখ্যাবিলাকৰ 0 1 2 এদৰে আৰম্ভ হয় আৰু ঋণাত্মক সংখ্যা বুলি মাইনাছ দি আৰম্ভ হয় গোটেইখিনি মিলি তো কি হ'ব পৰিমেয় সংখ্যা তেনেহ'লে সকলো স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা নহয় বুলি কৈছে এইটোতো নহ'ব সকলো স্বাভাৱিক সংখ্যাটো পৰিমেয় সংখ্যাই হ'ব দ্বিতীয়টোলৈ আহোঁ সকলোবোৰ পৰিমেয় সংখ্যাক p/q আকৃতিত প্ৰকাশ p আৰু q যিকোনো অখণ্ড সংখ্যা ইয়াত অকণমান মিলিছিলে কিন্তু ইয়াত এটা আখৰ দিয়া নাই চিটো দিছে সকলোবোৰ পৰিমেয় সংখ্যাক p/q আকৃতিত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q যিকোনো অখণ্ড সংখ্যা আৰু not equal 0 q not equal 0 ঠিক তাৰমানে যিটো আমাৰ হৰ থাকিব সেইটো মান শূন্য হ'ব নালাগে তেতিয়াহে
পৰিমেয় সংখ্যা হ'ব তাৰমানে সি অপশ্যনটো শুদ্ধ এটা পিছৰ প্ৰশ্ন 5 সমস্ত 3 ভাগৰ 2 হৰণ 4 সমস্ত 5 ভাগৰ 1 ৰ মান কিমান হ'ব আমি এটো কৰি চাব লাগিব 5 2/3 হৰণ 4 1/5 আমি কি দৰে কৰিম একেবাৰে যেহেতু তো মিশ্ৰ ভগ্নাংশ দিছে তেনে আমি কি কৰিম এর পূরণ করলে 3 5 গুণ 15 15 2 কিমান 15 16 17 17/3 হরণ এটো 4 5 গুণ 20 20 একে 21 21/5 তাৰপিছত আমি 17/3 আমি যদি হৰণৰ ঠাইত পূৰণ চিন দিও তেনে এটো ৰেচিপ্ৰকেল হৈ যায় মানে লবটো হৰ হৈ যাব হৰটো লব হৈ যাব উল্টাই দিব লাগে এটা আমি কটাকটি কৰিব তো নহৈছে তেনেহলে 17 লগত 5 পূৰণ কি বনা 5 17 85 আর 3 21 3 গুণ 3 3 63 85/63 এটা আমি চাও কোনটো অপচন আছে আমি দেখিলো যে সি অপচনত আছে সি অপচনটো শুদ্ধ পিছৰ প্ৰশ্ন তলৰ উক্তিটো সমীকৰণত প্ৰকাশ কৰিলে কি হ'ব এটা সংখ্যা x ৰ 1/3 লগত সেই সংখ্যাটো যোগ কৰিলে যোগফল 8 পোৱা যাব কোনটো হ'ব বাৰু তাৰমানে এটা সংখ্যা x ৰ 1/3 লগত আমি যে এটা সংখ্যা কিমান দিছে x দিছে তে x ৰ 1/3 কিমান হ'ব 1/3/x তে এটা সংখ্যা x ৰ 1/3 লগত কি কৰিব কৈছে যোগ কৰিলে সমান সমান কিমান হ'ব কৈছে 8 পোৱা যায় তেনহলে কোনটো অপচনত এটো আছে x + 1/3x = 8 বি অপচনত আছে বি অপচনটো শুদ্ধ হ'ব পিছৰটো যদি এটা সংখ্যাৰ 10% ৰ মান 50 হয় তেন্তে সংখ্যাটো কিমান ধৰি লৈছো আমি সংখ্যা ধৰা হল লেট সংখ্যাটো আমি ধৰি লৈছো x আমি যদি সংখ্যাটো x ধৰি লও তেনে কি হ'ব x ৰ কিমান 10% 10% x ৰ 10% সমান কিমান দিছে সমান কেৱল 50 তাৰ মানে x পূৰণ 10% মানে 10/100 = 50 এতিয়া কি হ'ব x = 50 এটো যেহেতু পূৰণত আছে এপনে হলে হৰণত হৈ যাব উল্টাই যাব তাৰ মানে 100 কিমান হৈ যাব 10 তে 0 লগত 0 কেনসেল কৰি দিলে 5 ৰ লগত 100 পূৰণ কৰিলে কিমান 500 তাৰ মানে যদি এটা সংখ্যাৰ 10% ৰ মান 50 হয় তেন্তে সংখ্যাটি কিমান হ'ব 500 তখন হ'ব ডি অপচনটো শুদ্ধ হ'ব পিছৰটি লাগবাইৰো x = 6 ৰ বাবে তলৰ ৰাশিটোৰ মান কিমান 2x - 1/3 * x + 6 তাৰ মানে কি কয় x ৰ ঠাইত আমি 6 বহাব লাগিব আমি কৰি চাও 2x - 1/3 x + 6 এটা x ৰ ঠাইত কিমান বহাব কৈছে x ৰ মানটো কিমান দিছে 6 তো 2 এটা ইনটু বুজায় 2 * 6 - 1/3 এটা মানটো কিমান 6 6 + 6 আমি হৰণৰ নিয়ম মতে আমি কি ব্ৰেকেটৰ কাম প্ৰথম কৰিব লাগে 2 * 6 - 1/3 এটা ইনটু বুজায় 6 * 6 = 12 3 4 গুণ 12 আর ইয়াত 6 2 গুণ 12 -4 12 পৰা 4 গলে কিমান হ'ব 12 পৰা 4 গলে কিমান হ'ব 8 হ'ব তেনেহলে কোনটো অপচন শুদ্ধ আছে বি বি অপচনটো শুদ্ধ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটা ভিডিঅ'ত সকলো প্ৰশ্নৰ সমাধান দিবলৈ ভিডিঅ'টো দীঘল হৈ যাব সেয়ে পিছৰ ভিডিঅ'ত বাকিখিনি বুজাবলৈ চেষ্টা কৰা হ'ব থ্যাংক ইউ সো মাচ